জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে হাত তুমি হেৰুৱা বালুকি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে হাত তুমি হেৰুৱা বালুকি মানুহ যদিহে নহয় মানুহ জানক কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ জানক কাহানিও নহয় মানুহ যদি জানক কাহানি বা হয় মানুহ লাজ পাব কোনে লুকুৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে লুকুৱা সমনীয়া মানুহে মানুহৰ বাবে। ধন্যবাদ। মোৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই বিশেষ দিনটো সমগ্ৰ ভাৰতবাসী স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী মৌলানা আব্দুল কালাম আজাদৰ জন্মদিনটো ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰে। সেয়েহে মই মৌলানা আব্দুল কালাম আজাদক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। যি কি নহওক আজি মই বক্তাৰ বিষয় মহান মনীষী মৌলানা আব্দুল কালামৰ বিষয়ে চমুকৈ ক'বলৈ আগবাঢ়িছোঁ। মৌলানা আব্দুল কালাম আজাদ আছিল এজন মহান মনীষী। এই মহান মনীষীজনৰ জন্ম হৈছিল 1888 চনৰ 11 নৱেম্বৰ তাৰিখে মক্কাত আৰু মৃত্যু হৈছিল 1958 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে। মৌলানা আব্দুল কালামৰ আজাদ পিতাকৰ নাম আছিল মহম্মদ খৈৰুদ্দিন আৰু মাকৰ নাম আছিল শ্বেখ আলিয়া। মৌলানা আব্দুল কালাম আজাদে ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল আৰু তেখেতে ঘৰতে শিক্ষা গ্ৰহণ কৰি সুশিক্ষাৰে শিক্ষিত হৈছিল। মৌলানা আব্দুল কালাম আজাদে প্ৰথমে সাংবাদিকতাৰে আৰম্ভ কৰিছিল আৰু পাছলৈ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অতি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ ক্ষেত্ৰত এই মহান মনীষীজনৰ অৱদান অতি উল্লেখযোগ্য। মৌলানা আব্দুল কালাম আজাদ প্ৰথমজন শিক্ষামন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি অৱদান আগবঢ়াই থৈ গৈছিল। যি কি নহওক এই মহান মনীষীজনৰ গুণ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। সেয়েহে মই অৱশেষত তেখেতৰ আদৰ কৰে সকলোৱে যেন আগবাঢ়ি যাবলৈ চেষ্টা কৰে তাৰে কামনা কৰি মোৰ চমু বক্তব্য সামৰিলোঁ। ধন্যবাদ। ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ শুভকিৰণত অভিনন্দন জ্ঞাপন কৰিছোঁ। এই বিশেষ দিনটো সমগ্ৰ ভাৰতবাসীয়ে স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিনটো ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰে। এই আপতে মই মৌলানা আবুল কালাম আজাদৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। যি কি নহওক আজি মই বক্তৃতাৰ বিষয় মৌলানা আবুল কালাম আজাদৰ বিষয়ে চমুকৈ ক'বলৈ আগবাঢ়িছোঁ। মৌলানা আবুল কালাম আজাদ আছিল এজন মহান মনীষী। সেই মহান মনীষীজনৰ জন্ম হৈছিল 1888 চনৰ 11 নৱেম্বৰ তাৰিখে মক্কাত। আজাদৰ পিতাক আছিল মহম্মদ খৈৰুদ্দিন আৰু মাকৰ নাম আছিল শ্বেখ আলিয়া। মৌলানা আবুল কালাম আজাদে ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল আৰু তেখেতে ঘৰতে
सब रेडी ओके ৰখবা গম পাইছানে তোমালোকে নামবোৰ মনত ৰাখিবা আমি আশা ৰাখিছোঁ যে আপোনালোক সকলোকে পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ এই পবিত্ৰ দিনটোত আমি আমাৰ পুনৰবাৰ আমাৰ শ্ৰদ্ধাৰ অভিনন্দন জ্ঞাপন কৰি আপোনালোক সকলোকে আমি আমাৰ বিশেষকৈ উদীয়মান নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ ভৱিষ্যতৰ যাতে তেওঁলোক সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে এনে মঞ্চৰ যোগেদি তাৰে আশা কৰি মোৰ সমদোৱা ইমানতে সামৰিছোঁ ধন্যবাদ আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা শিক্ষা দিৱসৰ যি কাৰ্যসূচী বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকল আমাৰ বিভিন্ন মণ্ডলৰ পৰা অহা মণ্ডল সমন্বয়কসকল বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ সংগতি কৰি কণ ছাত্ৰ ছাত্ৰীসকল বিশিষ্ট অতিথিবৃন্দ কণ মইনামণিসকল এই অনুষ্ঠানৰ মাজত বক্তব্য ৰখাটো অতি কঠিন কথা কাৰণ ছাত্ৰ ছাত্ৰীসকলক মনোযোগ দিয়াৰ ক্ষেত্ৰত এই মাজত দিয়া ভাষণটোৱে যথেষ্ট আমনিদায়ক কৰি তোলে মই বিশেষ নকওঁ আমাৰ শিক্ষা বুলি ক'লে যেনেধৰণে পাঠ্যপুথিৰ শিক্ষা ঠিক তেনেধৰণে আমাৰ যি অনানুষ্ঠানিক বা আমাৰ সহবিদ্যাৰ্থিক শিক্ষা যিটো সহবিদ্যাৰ্থিক বুলি কয় সহবিদ্যাৰ্থিক দিশটো উন্নতিকৰণৰ ক্ষেত্ৰত আমাৰ যি হুলস্থুল আছে যিখিনি ভূমিকা লৈছে আজি শিক্ষা দিৱসৰ লগত সংগতি ৰাখি যিটো কাৰ্যসূচী আয়োজন কৰিছে সকলো বিদ্যালয় সামৰি গতিকে সকলো বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে বুলি আমি জানিব পাৰিছোঁ সকলোৰে প্ৰতিভাবিলাক বিকশিত কৰা হৈছে সকলোৰে ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাবিলাক বিকশিত হৈ এনেধৰণৰ মঞ্চৰ দ্বাৰা যাতে ভৱিষ্যতৰ দিনত অনাগত দিনত আমাৰ অসমৰে হওক বা ভাৰতৰ বিভিন্ন স্থানত তেখেতসকলক উজ্জ্বলি উঠক আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে দেশৰ সুনাম কঢ়িয়াই আনক আমাৰ আনুষ্ঠানিক শিক্ষাৰ দিশৰ লগতে সহবিদ্যাৰ্থিক সকলো দিশতে বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ কণ ছাত্ৰ ছাত্ৰীসকলে সুনাম কঢ়িয়াই আনক বুলি আশা ৰাখি আজি পবিত্ৰ এই শিক্ষা দিৱসৰ উপস্থিত সকলোকে অশেষ ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ এই মণ্ডলৰ সন্মানীয় CRCC পবিত্ৰ মৰাণদেৱক এই অনুষ্ঠানলৈ আমাক আমন্ত্ৰণ কৰি এনেধৰণে সন্মান দিয়াৰ বাবে তেখেতক যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ